ইতিমধ্যে চৰকাৰৰ গোটেইখিনি বস্তুতে প্ৰায়ৰিটিত আছে যিকেইটা আপুনি পইণ্ট ক'লে গোটেইকেইটা ক্ষেত্ৰতে কাম ইতিমধ্যে কৰি আছে থাকিলে ধন্যবাদ তাৰমানে আমি প্ৰশাসনক যিখিনি সহায় কৰিব আমি চৰকাৰক সহায় কৰি দিম আমাৰ কথাটো হ'ল যে সমষ্টিটো আমাৰ খালী 9 বজাৰ পৰা 1 বজালৈকে আমি 4 ঘণ্টীয়া অৱস্থাত ধৰ্মঘটত উপস্থিত হৈছোঁ চিপাঝাৰ বিধানসভা সমষ্টিৰ চৰ অঞ্চলৰ পুৰুৱাৰ পৰা ধলপুৰলৈকে 17,420 বিঘা মাটি বাংলাদেশে বেদখল কৰিছে 2021 চনত অসম চৰকাৰে তাৰ কিছুসংখ্যক মাটি উচ্ছেদ কৰিছিল যদিও আধা মাটি এতিয়াও বেদখলত আছে আৰু এই মাটি বাংলাদেশে বেদখল কৰিছে চিপাঝাৰ বিধানসভা সমষ্টিত এজনো বাংলাদেশী থাকিব নোৱাৰিব আৰু এক কথা মাটিও বাংলাদেশে পাব নোৱাৰে এই দাবীৰে সমুদায় মাটি উচ্ছেদৰ দাবীত আজি আমি অৱস্থা ধৰ্মঘট কৰিছোঁ চিপাঝাৰ বিধানসভা সমষ্টি খিলঞ্জীয়াভাৱে সংৰক্ষণ হ'ব লাগিব ইয়াত এজনো বাংলাদেশী থাকিব নোৱাৰে গতিকে যিসকল বাংলাদেশী আছে তেওঁলোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে মাটি উচ্ছেদ কৰিব লাগে আৰু মাটি খিলঞ্জীয়া মানুহৰ হাতত অৰ্পণ কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় কৈ আছে যে আমি ন্যায় বেদখল কৰা মাটি উচ্ছেদ কৰিম আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি ক'ব বিচাৰিছোঁ আজি এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰা ক'ব বিচাৰিছোঁ যে চিপাঝাৰ সমষ্টিৰ যিমানখিনি চৰকাৰী মাটি বেদখলত আছে উচ্ছেদ কৰক বাংলাদেশীসকলক ইয়াৰ পৰা খেদি পঠিয়াওক আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত সদায় আছোঁ সদায় সহযোগ কৰি থাকিম আৰু ইয়াৰ আগতে তেওঁ যিটো উচ্ছেদৰ বাবে যিখিনি ব্যৱস্থা লৈছিলে তেওঁ যিখিনি কাম কৰিছিল তাত আমি সমৰ্থন আছে আৰু ভৱিষ্যতে আমি সহযোগ কৰি যাম গতিকে সমুদায় মাটি উচ্ছেদ কৰি এই বাংলাদেশীৰ যিখিনি নাম আছে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে আৰু আগত যিসকল আমাৰ বিধায়ক এটাত বাংলাদেশীৰ স্বদেশী সজোৱাৰ কাৰণে যিবিলাক চৰকাৰী আঁচনি দিছিলে তাৰ ওপৰত তদন্ত কৰিব লাগে তদন্তৰ আওতাত আগৰ প্ৰতিনিধিসকলকো আনিবৰ কাৰণে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221